যোৱা 21 তাৰিখৰ পৰা শপত গ্ৰহণ কৰিছোঁ। কৰি যোৱাকালি পৰহিলৈকে এছেম্বলি আছিল, মই যোৱাকালি আহিছোঁ আৰু আজি আহি ৰাইজৰ এই সমস্যাটোৰ কাৰণে মই ইয়াত উপস্থিত হৈছোঁ। এতিয়া কেনেকে কি কৰিব পৰা যায় এই বিষয়টো আমি নীতিগত মানে আইনগত কিছুমান কথা আছে। এজন ঠিকাদাৰে টেণ্ডাৰ পালে তেওঁ কি কি প্ৰিভিলেজ পাব ঠিকাদাৰজনে আৰু কি কি তেওঁ নাপাব, এই গোটেইখিনি কথা মানে আছে আৰু তেওঁ কি কি আণ্ডাৰটেকিং দিছে, ঠিকাটো লোৱাৰ সময়ত কি কি আণ্ডাৰটেকিং দিছে, এই গোটেইবিলাক কথা আছে। এই গোটেইবিলাক কথা চাই পৰ্যালোচনা কৰি ৰাইজও আহিছে। আজি আমাৰ জিলা পৰিষদৰ সদস্য, পঞ্চায়ত প্ৰেচিডেণ্ট, কাউন্সিলাৰ চবেই আহিছে। আমি ভাবোঁ মই ইঞ্জিনিয়াৰক ৰাইজৰ লগত আলোচনা কৰি অহা সোমবাৰে ইঞ্জিনিয়াৰক মই তাতে মাতিলোঁ ৰাইজৰ লগতে। তাৰমানে এই ঠিকাদাৰজনক আমি কি ব্যৱস্থা ল'লে ভাল হ'ব, কিছুমান ব্যৱস্থা ল'লে আৰু ৰাইজে কিছুমান মানে ভোগ কৰিব লগা থাকে। যেনে এজন মানুহৰ যদি এটা চাকৰি মানে তেওঁক ডিচাৰ্জ কৰিব লাগে, তাৰো প্ৰচিডিউৰ আছে। ছাছপেনশ্যন যদি কৰিব লগা হয় তাৰো প্ৰচিডিউৰ আছে। এই প্ৰচিডিউৰটো আৰু অলপ টাইম লয়, সেই প্ৰচিডিউৰটোৱে কিছু টাইম লয়। এই গোটেইখিনি কথা আমি ৰাইজৰ লগত ইঞ্জিনিয়াৰক দেখাই অহা সোমবাৰে আমি এই বিষয়ে কি সিদ্ধান্ত লওঁ ৰাইজৰ লগত আলোচনা কৰি আমি ইঞ্জিনিয়াৰ ডাঙৰীয়াকো মাতিছোঁ, ময়ো নিজে থাকিম। সেইটো আমি তৎকালীনভাৱে তাতে ব্যৱস্থাটো ল'ম অহা সোমবাৰে। তেখেতে এটা কথা কৈছিল যে বিষয়াৰ কাৰণে বিষয়াৰ কাৰণে আপুনি গাফিলতি হৈছে, এগৰাকী বিষয়াৰ নামো লৈছে তেখেতে। তেনেকুৱা কিবা কথা আলোচনা হ'ল নেকি? নহয় নহয়, মই এটা কাম কৰিলোঁ, আজি মই MLA, মই যি কামেই কৰোঁ মই চিন্তা কৰিব লাগিব যাতে মোৰ বদনাম নহয়, তাৰ মাজতে হৈ যায়। কিন্তু মই সদায় চিন্তা ৰাখিব লাগিব যে মোৰ যাতে বদনাম নহয়, সেইটোহে মই প্ৰথম চিন্তা কৰিব লাগিব। যে এই বদনাম মোৰ কেনেকে নহ'ব সেই কথাটো মই নিজেহে চাব লাগিব। মই যদি এজন MLA নহয়, মই যদি ঠিকাদাৰ হ'লোহেঁতেন, মই বেলেগক দোষ দিয়াৰ পৰিৱৰ্তে ঠিকাদাৰে বেলেগক দোষ নেদে, তেওঁলোকে ভাল কামেই কৰে। তেওঁলোকে নিজৰ যিটো পাৰদৰ্শিকতা, যিটো এক্সপাৰ্টনেছটো দেখাই মই অমুক অমুক ঠিকাদাৰতকৈ মই বহুত ভাল ঠিকাদাৰ, ইঞ্জিনিয়াৰৰ ওপৰত তেওঁলোকে এই ৰেকৰ্ডটো কৰিব বিচাৰে, যিকোনো ভাল ঠিকাদাৰে। গতিকে এইটো দোষাৰোপ কৰাৰ কথা নহয়। যদি মই ঠিকা কৰিলোহেঁতেন, মই ভূপেন দাই ঠিকা যদি কৰিলোহেঁতেন, তেতিয়াহ'লে মই টাইমত কামটো সম্পূৰ্ণ কৰাৰ মই চেষ্টা কৰিলোহেঁতেন। তাৰ মাজেদি কেতিয়াবা লছো হয়, ঠিকাদাৰবিলাকৰ যে সকলো কামতেই লাভ হয় সেইটো নহয়, বহু কামত কেতিয়াবা ঠিকাদাৰবিলাকৰ লছো হয়। কিন্তু আণ্ডাৰটেকিং যিহেতু তেওঁলোকে চৰকাৰক দিয়ে থাকে, ডিপাৰ্টমেণ্টক দিয়ে থাকে, লছ হ'লেও সেই কামখিনি তেওঁলোকে কৰি দিব লাগিব, আমি সেইটোৱে জানো। আৰু প্ৰত্যেকে এজন ভাল ঠিকাদাৰ হ'ব লাগিলে, এজন ভাল কৰ্মচাৰী হ'ব লাগিলে, এজন ভাল নেতা হ'ব লাগিলে চবকে কিন্তু ইমেজটো লাগে আৰু ইমেজটো ভাল ইমেজটো লাগে। গতিকে মই ভাবোঁ ৰাইজৰ লগত যিটো ঝামেলা হৈছে আমি সোমবাৰে আলোচনা কৰি সিদ্ধান্তটো ল'ব পাৰোঁ। ধন্যবাদ।